কিমান লোকে যোগদান কৰিব? নিশ্চয় নাথাকিলে নহয়। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত বহুদিনীয়াকৈ কংগ্ৰেছ কৰি থকা প্ৰাক্তন কংগ্ৰেছী নেতা হৰেণ কলিতা, অন্য এজন সন্মানীয় ব্যক্তি মণ্ডল কংগ্ৰেছৰ সভাপতি ভৰত কলিতা প্ৰমুখ্যে প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মী ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। লগতে ছাত্ৰ নেতা, প্ৰাক্তন ছাত্ৰ নেতা, মধ্য পাণ্ডুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পদত দায়িত্বত থকা অৰুণ দাস ডাঙৰীয়া, তেওঁ আমাৰ লগত যোগদান কৰিছে। আমি তেওঁলোকক আজি উষ্ম আদৰণি জনালোঁ আমাৰ সভাৰ আৰম্ভণিতে। মূলতঃ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰ কৰি নেকি এইখন সভা? পিছত কৈ আছোঁ। কিন্তু কালি এটা কথা ক'লে যে নিৰ্বাচনটো পিছুৱাব বুলি। নিৰ্বাচন পিছুৱাই সেইটো নিৰ্বাচন আয়োগৰ কথা। আমিতো দলৰ সংগঠনৰ কাম আমি কৰি যাম। এইটো আমাৰ চৰকাৰ বা হাইকোৰ্টৰ লগত আমি ৰখি নাথাকোঁ, আমি সংগঠন কৰি যাম নহয় জানো? দলৰ সাংসদ বিধায়ক আছে একচুৱেলি আমি গোটেই পঞ্চায়ত নিৰ্বাচনটো যিহেতু 26খন জিলা পৰিষদত অনুষ্ঠিত হ'ব, আমি কৰিমগঞ্জ আৰু শিলচৰ এটা চেক্টৰ বনাইছিলোঁ। দ্বিতীয় চেক্টৰ আছিলে আমাৰ যোৰহাট, লখিমপুৰ আৰু ডিব্ৰুগড়। ইতিমধ্যে আমাৰ ডিব্ৰুগড় চহৰত সভাখন হৈ গ'ল যোৱা 9 তাৰিখে। যোৱাকালি আমাৰ কাজিৰঙা, নগাঁও আৰু শোণিতপুৰ লোকসভাৰ আমাৰ কলিয়াবৰত সভাখন হৈ গৈছে। আৰু আজি আমাৰ গুৱাহাটী লোকসভা, দৰং ওদালগুৰি যিটো BTC পাৰ্ট পৰে, দৰং পাৰ্ট, লগতে আমাৰ ধুবুৰী আৰু বৰপেটা লোকসভাৰ আটাইবিলাক সন্মানীয় জিলাৰ সভাপতি, সাংসদ, বিধায়ক, মন্ত্ৰী, ইনচাৰ্জ মিনিষ্টাৰ আৰু লগতে আমাৰ মণ্ডলৰ সভাপতিসকল মিলি আৰু মৰ্চাৰ সভাপতি মিলি এখন চেক্টৰেল সভা কিছু সময়ৰ পিছতে আমাৰ প্ৰভাৰী হৰীশ ডাঙৰীয়া আৰু মন্ত্ৰী বিধায়ক সকলো উপস্থিত এইখন সভা অনুষ্ঠিত কৰা হ'ব।